গোলাঘাটৰ বোৱাৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কঢ়িয়ালে সুনাম। গোলাঘাটৰ সোণেশ্বৰী বসুমতাৰী উচলিল সুদূৰ বাংগালোৰৰ অনুষ্ঠিত হোৱা ফাৰ্ষ্ট সাউথ এছিয়া মাষ্টাৰ্ছ এথলেটিক্স অপেন চেম্পিয়নশ্বিপ 2025ত ব্ৰঞ্জৰ পদক লাভ কৰিলে সোমেশ্বৰী বসুমতাৰীয়ে। সোমেশ্বৰী বসুমতাৰী তেওঁ মই ধন্যবাদ দিছোঁ আৰু নৱবৰ্ষৰো শুভেচ্ছা জনাইছোঁ আৰু বৰ্তমান অসমৰ যি ভোগালী বিহু তেওঁ ভোগালী বিহুত মই শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ তেওঁ যি ইষ্ট সাউথ এছিয়া এথলেটিক এছ'চিয়েশ্যনৰ নেশ্যনেল মাষ্টাৰ গেমছৰ যি তেওঁ বঁটা পালে তৃতীয় বঁটা পাইছে তৃতীয় বিভাগত পাইছে ব্ৰঞ্জত। গতিকে মই আন্তৰিক তাইক শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আমাৰ জনজাতীয় মহিলা হোৱা হেতুকে তেওঁ নিশ্চয় আমাৰ অসমৰ বা আমাৰ ভাৰতৰ যিবিলাক আমাৰ জনজাতীয় যুৱক আছে যুৱতী আছে বা মহিলা আছে তেওঁলোকক নিশ্চয় উৎসাহ উদ্দীপনা দিব আৰু লগতে আমিও সাধাৰণ আমি মানুহ হিচাপে তেওঁক আকৌ শুভেচ্ছা জনাইছোঁ। তেওঁ ভৱিষ্যত খেলুৱৈ জগতত যেন আগুৱাই যাব পাৰে তাৰ বাবে আমি ঈশ্বৰৰ আমি নিবেদন কৰিছোঁ আৰু তেওঁৰ পৰিয়ালকো যেন ঈশ্বৰে তেওঁলোকক শান্তিৰে ৰাখে তাৰ বাবে নিবেদন কৰিছোঁ। আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্মা আদৰণ জনাই বড়ো সাহিত্য সভাই। নাম সোণেশ্বৰী বসুমতাৰী। মই প্ৰথমতে আপোনালোকৰ নিউজ চেনেলৰ সকলোকে নমস্কাৰ জনাইছোঁ, অসমবাসীকো নমস্কাৰ জনাইছোঁ। মই আগৰ পৰাই খেলোঁ, সৰুৰ পৰাই খেলোঁ, তাৰপিছত এনেকৈ মই ডিষ্ট্ৰিক্টত খেলিলোঁ, নেশ্যনেল খেলিলোঁ, তাৰপিছত এতিয়া ইণ্টাৰনেশ্যনেল খেলিলোঁ আৰু এইটো বছৰত। যোৱা বছৰত নেশ্যনেল খেলিলোঁ, নেশ্যনেলৰো মই 2টা ছেকেণ্ড পজিশ্যন আনিছোঁ, তাৰপিছত এতিয়া এইটো 3rd পজিশ্যনত আনিছোঁ। আৰু আমাৰ অসমৰ পৰা 22 মানে 22 জন আৰু তাৰপিছত এতিয়া কোনে কি পাইছে এইটো গম পোৱা নাই, খালি নামখন লিষ্টখন মই লৈ আহিছোঁ আৰু আপোনালোকক জনাই দিম। তাৰপিছত মই 3য় স্থান পাইছোঁ আৰু এইটো বাংগালোৰ ষ্টেডিয়াম এথলেটিক মাষ্টাৰ এথলেটিক অনুভৱ কৰিছোঁ যে আমাৰ বড়ো মহিলা হৈও যে খেল জগতত যে মেডেল আনিবলৈ সক্ষম হৈছে হয়, সেইটোৰ কাৰণে মই বড়ো মহিলাসকলক আমি পশ্চিম গুৱাহাটী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি আদৰণি জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।